নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ যে ই শ্ৰম কাৰ্ড থকা শ্ৰমিকসকলৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিৰ ই শ্ৰম কাৰ্ড আছে আৰু যিসকল ব্যক্তিৰ ই শ্ৰম কাৰ্ড আছে সেই ব্যক্তিসকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো চৰকাৰে দিব 2 লাখকৈ টকা। বন্ধু বান্ধৱীসকল, হিমন্ত চৰকাৰে দিব ই শ্ৰম কাৰ্ড থকা শ্ৰমিকসকলক 2 লাখকৈ টকা। এতিয়া এই টকাখিনি কোনে কোনে পাব আৰু কোনে কোনে নাপাব, কেনেকৈ পাব, সেই গোটেই বিষয়ে আমি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দ্বাৰা এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টো হৈছে যে ই শ্ৰম কাৰ্ড থকা শ্ৰমিকসকলৰ বাবে এটা ভাল খবৰ। আৰু সেই ভাল খবৰটো কি? সেই ভাল খবৰটো হৈছে চৰকাৰে দিব 2 লাখকৈ টকা। বন্ধু বান্ধৱীসকল, হিমন্ত চৰকাৰে দিব ই শ্ৰম কাৰ্ড থকা শ্ৰমিকসকলক 2 লাখকৈ টকা। এতিয়া কেনেকৈ পাব টকাখিনি, কোনে কোনে পাব, সেই বিষয়ে আমি আপোনালোকক জনাই আছোঁ। আপোনালোকে বন্ধু বান্ধৱীসকল আমাৰ মোবাইল স্ক্ৰীণত চাওক, এখন বিজ্ঞপ্তি আপোনালোকক দেখুৱাই আছোঁ, এখন এডভাৰটাইজমেণ্ট অসম চৰকাৰৰ মাই গভ আছাম যিটো পেজ আছে সেই পেজত তেখেতসকলে এই বিজ্ঞাপনটো দিছে। তাত কি লিখিছে চাওক, অসম চৰকাৰ শ্ৰম কল্যাণ বিভাগ ই শ্ৰমত পঞ্জীয়নকৃত আৰু দুৰ্ঘটনাত মৃত্যু হোৱা বা অংগগত হোৱা অসংগঠিত শ্ৰমিকলৈ আৰ্থিক সাহাৰ্য। অংগগত হোৱা শ্ৰমিকলৈ 2 লাখ টকা, দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকলৈ 2 লাখ টকা, 2 লাখ টকা অংগকৃত শ্ৰমিকলৈ 2 লাখ টকা। দৃষ্টিশক্তি ঘূৰি নহাকৈ দুয়োটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰাকৈ দুয়োখন হাত বা দুয়োখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰ অযোগ্য হোৱা অথবা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰাকৈ এখন হাত আৰু এখন ভৰি সম্পূৰ্ণৰূপে ব্যাহত হোৱাৰ অযোগ্য হোৱা অথবা দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা আৰু এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা ক্ষতিত 2 লাখ টকা দিব হিমন্ত চৰকাৰে। 1 লাখ টকা দৃষ্টিশক্তি ঘূৰি নোহোৱাকৈ এটা চকু সম্পূৰ্ণৰূপে নষ্ট হোৱা অথবা এখন হাত বা এখন ভৰি সম্পূৰ্ণৰূপে ব্যৱহাৰৰ অযোগ্য হোৱা ক্ষতিত 1 লাখ টকা দিব চৰকাৰে। বন্ধু বান্ধৱীসকল, মৃত্যু হ'লে 2 লাখ টকা আৰু ক্ষতিত দুৰ্ঘটনাগ্ৰস্ত হয় যদি ক্ষতি হয় 2 লাখ টকাও আছে আৰু 1 লাখ টকাও আছে। ইয়াত লিখি দিছে, আপোনালোকে চাব পাৰিব। তাৰপিছত বন্ধু বান্ধৱীসকল, ইয়াত চাওক আবেদন কৰাৰ যোগ্যতা, মানে কোনে কোনে আবেদন কৰিব পাৰিব। 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চৰ ভিতৰত ই শ্ৰমত পঞ্জীয়নকৃত শ্ৰমিক 2022 চনৰ পৰা 31 মাৰ্চ বা তাৰ পূৰ্বে কোনো দুৰ্ঘটনাত মৃত্যু হোৱা অসংগঠিত শ্ৰমিক সেইসকলে আবেদন কৰিব পাৰিব। টাইমটো চাওক, আপোনালোকে ডেটটো চাওক, কিমান দিনৰ পৰা কিমান দিন। 2021 চনৰ 26 আগষ্টৰ পৰা 2022 চনৰ 31 মাৰ্চৰ ভিতৰত ই শ্ৰমত পঞ্জীয়নকৃত শ্ৰমিকে এই সুবিধা লাভ কৰিব। এতিয়া প্ৰয়োজনীয় নথি কি লাগিব সেয়া আমি আপোনালোকক জনাই আছোঁ। মৃত্যুৰ ক্ষেত্ৰত যদি মানুহজন মৰি যায় বা মৃত্যু হৈ যায়, আবেদনকাৰীৰ আধাৰ নম্বৰ লাগিব, UN ই শ্ৰম কাৰ্ডৰ যিটো নম্বৰ সেইটো লাগিব, মৃত্যুৰ প্ৰমাণপত্ৰ, দুৰ্ঘটনাজনিত মৃত্যুৰ কাৰণ, উল্লেখিত চিকিৎসকৰ প্ৰমাণপত্ৰ, ঘটনাৰ সময়ত দাখিল কৰা এজাহাৰ, পঞ্চনামা, মৃত্যুৰ কাৰণ প্ৰমাণ কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। নাবালক শ্ৰমিকৰ ক্ষেত্ৰত অভিভাৱকে আবেদন পূৰণ কৰাৰ সময়ত জিলা আদালতত জাৰি কৰা অভিভাৱকৰ তথ্য প্ৰমাণ পত্ৰ দাখিল কৰাটো বাধ্যতামূলক। অংগগত হোৱা শ্ৰমিকৰ ক্ষেত্ৰত যিসকলৰ মানে হাত ভৰি বা চকু কিবা প্ৰব্লেম হৈছে, দুৰ্ঘটনাগ্ৰস্ত হৈছে, সেইসকলৰ নথি কি লাগিব? আবেদনকাৰীৰ আধাৰ নম্বৰ, UN নম্বৰ মানে
যিটো আপোনাৰ ই শ্ৰম কাৰ্ডত নাম্বাৰ থাকে সেইটো লাগিব। দুৰ্ঘটনাজনিত প্ৰতিবদ্ধতাৰ প্ৰমাণপত্ৰ দাঙি ধৰা চিকিৎসালয়ৰ এখন চিকিৎসালয়ে প্ৰদান কৰা নথিপত্ৰ, তাৰপিছত ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে অনুমোদিত কৰ্মচাৰীয়ে প্ৰদান কৰা প্ৰতিবন্ধক প্ৰমাণপত্ৰ, আধাৰ অথবা চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণৰ মূল্যায়নৰ অধীনৰ দিব্যাংগজত শক্তিকৰণ বিভাগৰ দ্বাৰা জাৰি কৰা একক প্ৰতিবন্ধকতা পৰিচয় পত্ৰ। তাৰপিছত আবেদনৰ বাবে শ্ৰমিক অথবা তেওঁৰ আইনী উত্তৰাধিকাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ত বা সমীপৰ শ্ৰম কল্যাণ বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব লাগিব। আবেদনকাৰীয়ে জমা দিয়া প্ৰতিনিয়ত পত্ৰসমূহ মূল নথি পত্ৰৰ সৈতে মিলাই পৰীক্ষা কৰা হ'ব। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনি আছিলে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'ৰ লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে আমাৰ ডিজিটেল লাইফ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানেই। থেংক ইউ, বাই বাই। লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।